2024 চনৰ মেট্ৰিকৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিছে। এপ্ৰিল মাহৰ 2 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। সেই তাৰিখটো এই ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক জনাই দিয়া হ'ব। সময় নষ্ট নকৰো, এতিয়া ছাত্ৰ-ছাত্ৰীক ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব যে ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। 2024 চনৰ হাইস্কুল আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ উল্লেখ কৰিছে। এপ্ৰিল মাহৰ 19 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত ঘোষণা কৰিব বুলি উল্লেখ কৰিছে। ইয়াতে লিখিছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আৰু অহা এপ্ৰিল মাহৰ 19 তাৰিখৰ পৰা এপ্ৰিল মাহৰ 21 তাৰিখৰ ভিতৰত প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। মানে ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট এপ্ৰিল মাহৰ 19 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত মানে ৰিজাল্ট ঘোষণা কৰিব, তেতিয়াই ছাত্ৰ-ছাত্ৰী ৰিজাল্ট পাব। আৰু ৰিজাল্ট চাবলৈ ক'ত চাবলৈ ৱেবছাইট ভিজিট কৰিব লাগিব সেইখিনি ডিটেইলছ এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব। লিংকত ক্লিক কৰি মেট্ৰিকৰ ৰিজাল্টৰ ডিটেইলছ চাব পাৰিব আৰু যেতিয়াই ফলাফল ঘোষণা কৰিব তাতে ৰিজাল্টৰ লিংক পাব। লিংকত ক্লিক কৰি ৰিজাল্ট সময়মতে লাভ কৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ডিটেইলছ এবাৰ চেক কৰক। ক'ত চাব পাৰিব ৰিজাল্ট সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। আৰু যেতিয়াই নতুন আপডেট আহিব, যদি ৰিজাল্টৰ ৰিগাৰ্ডিং কিবা নতুন আপডেট আহি যায় তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীক এই চেনেলৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।